নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত যোৱা বছৰ ADRE যি গ্ৰেড 4 এক্সাম হৈ গৈছিলে, সেই গ্ৰেড 4 এক্সামত যিখন প্ৰশ্ন কাকত আছিলে, সেই প্ৰশ্ন কাকতখনৰ আমি GK পাৰ্টটো আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আপোনালোকে দেখা পাব যে ADRE গ্ৰেড 4 এক্সামৰ পেপাৰখনত কি প্ৰশ্ন আহিছিল GK, আৰু এইবাৰো ইয়াৰ ৰিলেটেড আপোনালোকৰ প্ৰশ্নবিলাক যিহেতু আহিব, কাৰণ যোৱা 15 ছেপ্টেম্বৰ যি আমাৰ গ্ৰেড 3 এক্সাম হৈ গৈছে, সেই গ্ৰেড 3 এক্সামতো কিছু আমি প্ৰিভিয়াছ পেপাৰৰ কুৱেশ্যন দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে গ্ৰেড 4 পেপাৰখনত কেনেধৰণৰ প্ৰশ্ন আছিলে, গতিকে আৰু ইয়াৰ বিষয়বস্তুবিলাক কেনেধৰণৰ হ'ব, সকলোবিলাক চাই ল'লে মানে আপোনালোকে ইয়াৰ বিষয়ে কি পঢ়িব লাগিব গম পাব। গতিকে প্ৰশ্নকেইটাৰ ফালে আমি আগবাঢ়োঁ। গতিকে ভিডিঅ'টো লাইক কৰিব, লগতে আকৌ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4 পেপাৰ 1ৰ যিখন আছিলে, তাতে আমাৰ যিকেইটা কুৱেশ্যন মনত আছে সেইকেইটা কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। চ' প্ৰথমতে আপোনালোকে চাব পাৰে, প্ৰথমটো প্ৰশ্ন আছে আহোমৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ পুৰন্দৰ সিংহ। আহোমৰ শেষ ৰজাজনৰ নাম আছিলে পুৰন্দৰ সিংহ। তাৰপিছত প্ৰশ্নটো আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ সংগীতটি কোনখন আলোচনীত প্ৰকাশিত হৈ আছে? ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ বাঁহী। আপোনালোকৰ বহুত অপশ্যন দেখা জোনাকী দেখা পাইছিলে, ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ বাঁহী। তাৰপিছত প্ৰশ্নটো আছে 2021 চনৰ অসম বৈভৱ বঁটা কোনে পাইছিলে? ইয়াৰ উত্তৰটো হ'ব ৰতন টাটা। ৰতন টাটাই 2021 চনৰ অসম বৈভৱ বঁটাটো লাভ কৰিছিলে। তাৰপিছত আছিলে কনকলতা বৰুৱাৰ কোনটো আন্দোলনত শ্বহীদ হৈছিলে? ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ ভাৰত্যাগ আন্দোলন। ভাৰত্যাগ আন্দোলন কনকলতা বৰুৱাৰ শ্বহীদ হৈছিলে। তাৰপৰা আছিলে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন দলং অৰ্থাৎ নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতুৱে কোনটো আমাৰ এৰিয়া সংযোগ কৰিছে? ইয়াৰ উত্তৰটো আছিলে অপশ্যন নম্বৰ C2 যোগীঘোপা আৰু পঞ্চৰত্ন। নেক্সট আছিলে এনেধৰণৰ প্ৰশ্ন এটা, যদি কোনোবাই টাকা শব্দটো কয় তেতিয়া সেই টাকা শব্দটো কোনখন দেশৰ হ'ব? এইটো হ'ব আপোনালোকৰ বাংলাদেশ। টাকাত আমাৰ বাংলাদেশত টাকা বুলি কোৱা হয়। তাৰপৰা আছিলে খাদ্যৰ ওপৰত এটা প্ৰশ্ন, ডাল ৰুটি চুৰমা এই তিনিটা বস্তু হয় কোনখন ৰাজ্যৰ খাদ্য আছিলে? ইয়াৰ আপোনালোকৰ অপশ্যন দেখা পাইছিলে পঞ্জাৱ, ৰাজস্থান, পাকিস্তান এনেকৈ পাইছিলে। ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ৰাজস্থানটো হ'ব শুদ্ধ উত্তৰ। পিছতো প্ৰশ্ন আছিলে অভিৰুচি দিৱস কোন ব্যক্তিৰ লগত জড়িত? এইটো নিশ্চয় সকলোৱে জানে যে অভিৰুচি দিৱসটো ভোগেশ্বৰ বৰুৱা তেওঁৰ সেইজন ব্যক্তিৰ লগত অভিৰুচি দিৱসটো পালন কৰা হয়, অৰ্থাৎ ভোগেশ্বৰ বৰুৱাৰ লগত অভিৰুচি দিৱসটো পালন কৰা হয়। তাৰপৰা আছিলে নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গুজৰাটৰ আহমেদাবাদত। অপশ্যন নম্বৰ D আছিলে এইটো আপোনালোকৰ গুজৰাটৰ আহমেদাবাদত। তাৰপৰা আছিলে এটা ফুল ফৰ্ম আছিলে PMLAD। PMLAD যিটো LED আছে, সেই LED সম্পূৰ্ণ নামটো কি হয়? ইয়াৰ উত্তৰটো আছিলে লোকেল এৰিয়া ডেভেলপমেণ্ট। ইয়াৰ অপশ্যন নম্বৰ B2 আছিলে শুদ্ধ উত্তৰ লোকেল এৰিয়া ডেভেলপমেণ্ট। তাৰপৰা আছিলে জিম্বাবৱেৰ ৰাজধানী কি আছিলে? ইয়াৰ উত্তৰটো হৈছে আপোনালোকৰ হাৰাৰে। আপোনালোকে এটা মন কৰিব, আপোনালোকে কেপিটেল আৰু কাৰেঞ্চি এই দুইখিনি ভালদৰে মন কৰিব। আপোনালোকৰ গ্ৰেড 3 যিখিনি আমাৰ পেপাৰ আহিব তাত আপোনালোকৰ বেছিকৈ কাৰেঞ্চি আৰু কেপিটেলৰ প্ৰশ্নবিলাক ভালদৰে দেখিবলৈ পাব। তাৰপৰা আছিলে আমাৰ ভাৰত স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈৰ আগত আছিলে, তাৰ পাছৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ পিছৰজন মুখ্যমন্ত্ৰী আছিলে। নেক্সট এটা একদম ইজি প্ৰশ্ন আহিছিলে চুনামি ক'ত হয়? মহাসাগৰত, মৰুভূমিত, মেৰুভূমি এনেকৈ আছিলে আপোনালোকৰ। চুনামি আমাৰ সাগৰত হয়। তাৰপৰা আছিলে বল কোনটো খেলত জড়িত নহয়? বল, ঠিক আছে, বল কোনটো খেলত আমাৰ জড়িত নহয় এনেকৈ আছিলে আপোনালোকৰ। ইয়াৰ উত্তৰ হ'ব আপোনালোকৰ বেডমিণ্টন। বেডমিণ্টন আমাৰ বল দৰকাৰ নহয়, কাৰণ ইয়াত আমাৰ কক দৰকাৰ হয়। তাৰপৰা আছিলে নীতি আয়োগৰ অধ্যক্ষ কোন আছিলে? নীতি আয়োগৰ অধ্যক্ষ আমাৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ। নীতি আয়োগৰ অধ্যক্ষ প্ৰাইম মিনিষ্টাৰ। তাৰপৰা আছিলে অসমৰ নতুন কেবিনেট মন্ত্ৰীগৰাকী কোন? আপোনালোকে অপশ্যন দেখা পাইছিলে অজন্তা নেওগ, ৰণোজ পেগু, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা। ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ জয়ন্ত মল্ল বৰুৱা। অপশ্যন নম্বৰ B2 আছিলে। তাৰপৰা আছিলে বস্তু আদান প্ৰদান কৰা পুৰণি প্ৰণালীটো কি আছিলে? যিটো আমাৰ বস্তু আদান প্ৰদান কৰা পুৰণি প্ৰণালীটো তাক কোৱা হৈছিলে বিনিময় প্ৰথা। তাৰপৰা আছিলে কোনখন চহৰৰ পাৰত সাগৰ নাই? ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ বাংগালোৰ। বাংগালোৰ চহৰখনৰ পাৰত কোনো ধৰণৰ সাগৰ নাই। তাৰপৰা আছিলে নতুন দিল্লীৰ নিকটৱৰ্তী চিটিখন নাম কি আছিলে? অৰ্থাৎ চহৰখন নাম কি আছিলে? উত্তৰটো হ'ব আপোনালোকৰ কলকাতা। কলকাতা আমাৰ নতুন দিল্লীৰ নিকটৱৰ্তী চহৰ। তাৰপৰা আছিলে হিমা দাস কোনটো খেলৰ লগত জড়িত? হিমা দাস এনেধৰণৰ আপোনালোকে দেখা পাইছিলে আপোনালোকে শ্বৰ্ট ৰানিং, লং ৰানিং। ইয়াৰ আপোনালোকে হয়তো শ্বৰ্ট ৰানিংটো হ'ব লাগে, এইটো মই এটা ব্লাইণ্ড কৰিছোঁ, আপোনালোকে চাব পাৰে হিমা দাস কোনটো খেলৰ লগত জড়িত। ইয়াৰে আৰু এটা অপশ্যন কিবা এটা আছিলে, সেইটো আপোনালোকৰ হ'ব পাৰে। নেক্সট প্ৰশ্নটো আছিলে আপোনালোকৰ ৰংগমঞ্চ থিয়েটাৰ প্ৰথমে ক'ত হৈছিল বা প্ৰথমতে ক'ত প্ৰদৰ্শিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ তেজপুৰ। ৰংগমঞ্চ থিয়েটাৰ প্ৰথমে তেজপুৰত হৈছিল।
নেক্সট প্ৰশ্ন আছিলে UAE মুদ্ৰাৰ নামটো কি আছিলে UAE মুদ্ৰাৰ নামটো আছিলে ডাইহেম এটা মনত ৰাখিব ডাৰহেম UAE মুদ্ৰাৰ নামটো আছিলে ডাৰহেম নেক্সট প্ৰশ্ন আছিলে প্ৰথম মেডিকেল কলেজ ক'ত স্থাপিত হৈছিলে এইটো হ'ব আপোনালোকৰ ডিব্ৰুগড় আমাৰ প্ৰথম মেডিকেল কলেজখন স্থাপিত হৈছিলে নেক্সট আছিলে প্ৰথম আইনমন্ত্ৰী কোন আছিল প্ৰথম আইনমন্ত্ৰী আছিলে ডক্টৰ আম্বেদকাৰ তাৰপিছত প্ৰশ্নটো আছিলে 31 মে'ত কি দিৱস পালন কৰে 31 মে'ত আপোনালোকে বহুত দেখা পাইছিলে শ্ৰমিক দিৱস শিশু দিৱস এনে বহুত আছে তাৰ ভিতৰত আছিলে আপোনাৰ ধপাত বিৰোধী দিৱস 31 মে' তাৰিখে ধপাত বিৰোধী দিৱসটো পালন কৰা হয় নেক্সট আছে তলৰ কোনটো আয়োডিন নহয় ইয়াৰে আপোনালোকে দেখা পাইছিলে লু টিন এনেৰে আইৰণ দেখা পাইছিলে কোনটো আছিলে এইটো কমেণ্ট কৰি জনাব মই এটা আইৰণটো আপোনালোকক সিলেক্ট কৰিছোঁ চ' তলৰ কোনটো মূল নহয় আপোনালোকে কোনটো দিছিলে আমাক কমেণ্ট কৰি জনাব তাৰপৰা আছিলে মহম্মদ বিন তুগলকৰ সময়ত কোন পৰিব্ৰাজক ভাৰতলৈ আহিছিল ইয়াৰ আপোনালোকে বহুত দেখা পাইছিলে ভাস্কো দা গামা এনেদৰে বহুত আছিলে ইয়াৰ উত্তৰটো আছিলে অপশ্যন নম্বৰ ডি টু ইবন বটুতা মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰতলৈ ইবন বটুতা নামৰ এজন পৰিব্ৰাজক আহিছিলে তাৰপিছত আছিলে ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়াম ক'ত আছে ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়ামটো আছে কলকাতাত ইয়াৰ উত্তৰটো হ'ব কলকাতাৰ নেক্সট আছিলে শিক্ষাৰ অধিকাৰ অনুচ্ছেদ বুলি এটা প্ৰশ্ন এটা আছিলে ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ আৰ্টিকল 21A নেক্সট প্ৰশ্নটো আপোনালোকে উত্তৰটো আমাক কমেণ্ট কৰি জনাব কি হ'ব ভাৰতে শিং কোন দেশৰ পৰা আমদানি কৰে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি আমাক নিশ্চয় জনাব তাৰপিছত আছিলে চাণক্য কোন ৰজাৰ ৰাজসভাত আছিল চাণক্য কোন ৰজাৰ ৰাজসভাত আছিল উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত চাণক্য আছিলে নেক্সট আছিলে এটা ডুৰাণ্ডো লাইন এই ডুৰাণ্ডো লাইনে কোন দেশক সংযোগ কৰিছিলে উত্তৰটো আছিলে আফগানিস্তান আৰু পাকিস্তানক ডুৰাণ্ডো লাইনে সংযোগ কৰিছিলে নেক্সট একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে প্ৰথম ICS বিষয়া কোন আছিলে প্ৰথম ICS বিষয়া আছিলে আনন্দৰাম বৰুৱা তাৰপিছত আছিলে বেংকক ক'ৰ ৰাজধানী আছিলে বেংককটো আপোনালোকৰ থাইলেণ্ডৰ ৰাজধানী আছিলে গতিকে চাব আপোনালোকে কেপিটেল আৰু কাৰেঞ্চি আপোনালোকে নোটখিনি ভালদৰে চাব ইয়াৰ পিছত নিশ্চয় আপোনালোক গেটেড কুৱেশ্যনবিলাক দেখিবলৈ পাব ৰেডক্স ডে কিমান তাৰিখে পালন কৰা হয় বা 4 মে' আপোনাৰ দিনটো কি দিৱস পালন কৰা হৈছিলে উত্তৰ আছিলে আপোনালোকৰ ৰেডক্স দিৱস আপোনালোকৰ 4 মে' তাৰিখে পালন কৰা হৈ আছিলে নেক্সট আছিলে ভাৰতৰ কেতিয়া প্ৰথম ৰঙীন টেলিভিছন প্ৰচলন হৈছিলে ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ 1982 চনত ভাৰতৰ প্ৰথম ৰঙীন টেলিভিছন প্ৰদৰ্শন হৈছিলে তাৰপিছত এটা প্ৰশ্ন আছিলে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছিলে আপোনালোকৰ মণিপুৰ মেঘালয় এনেকৈ অসম বহুত আছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নে চি আছিলে ইয়াৰ উত্তৰটো হৈছে মেঘালয় নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি মেঘালয়ত অৱস্থিত তাৰপৰা আছিলে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি বুলি কোৱা হয় আপুনি দেখা পাইছিলে পদ্মা গংগা যমুনা এনেদৰে আছিলে গতিকে উত্তৰটো হ'ব আপোনালোকৰ যমুনা ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা বুলি কোৱা হয় গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত ADRE গ্ৰেড 4 এক্সামৰ প্ৰিভিয়াছ পেপাৰখন আমি আলোচনা কৰিছোঁ গতিকে এই প্ৰিভিয়াছ পেপাৰত যিখিনি আমি জিকে কুৱেশ্যন মোৰ মনত আছিলে সেইখিনি আপোনালোকক দি থৈছোঁ গতিকে আপোনালোকে ইয়াৰ ৰিলেটেড যদি আৰু কুৱেশ্যন আছিলে তেন্তে আমাক কমেণ্টত জনাব আৰু এইবাৰো গ্ৰেড 4 এক্সামত ইয়াৰ ৰিলেটেড কুৱেশ্যন অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে প্ৰিভিয়াছ পেপাৰ যিখিনি কুৱেশ্যন হয় এই কুৱেশ্যনখিনি অলপমান নোট কৰি ৰাখিব ইয়াৰ পাছতে আমি মেথছৰ আৰু যিখিনি ৰিজনিং বা ইংলিছ কুৱেশ্যন আছে সকলোখিনি আমি লৈ আনিম এটা পাৰ্টত গতিকে আপোনালোকে সেইখিনি চাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আমি আশা কৰিছোঁ গতিকে আজিৰ ভিডিঅ'ত লাইক কৰিব বুলি আৰু তাৰ লগতে আশা কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ জয় অসম